আজি দিৰৈ বনগাঁও গাঁওবুঢ়া সন্থাই আমাক নৱনিযুক্ত চাকৰি প্ৰাৰ্থীসকলক যি অনুপ্ৰেৰণা যোগালে তাৰ বাবে তেওঁলোকক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যে এই কষ্ট মানে এটা পৰিশ্ৰম বুলি ক'লে মোৰ এটা দীঘলীয়া পৰিক্ৰমা মানে এই পৰিক্ৰমাটো মই মানে বহুতখিনি কষ্ট মই পিছতহে এইখিনি পৰ্যায়ত সন্মুখীন হৈছোঁ। তাৰ বাবে মই চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান স্বচ্ছ আৰু নিকা পদ্ধতিৰে এতিয়াৰ মানে সকলো মানে প্ৰাৰ্থীয়ে মানে চাকৰি পাবলৈ সক্ষম হৈছে, তাৰো মই এটা অংশ মানে সেইবাবে চৰকাৰক মই নথৈ আনন্দিত এইখন চৰকাৰক লৈ। তাকে মই ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। মই শিক্ষক। পৰীক্ষা মানে শিক্ষকতা হ'বলৈ হ'লে BEdটো মানে কম্পালচৰি আছিলে, সেইকাৰণে মই ডিগ্ৰী কমপ্লিট কৰি BEd কৰিলোঁ। BEdৰ পিছতে আকৌ টেটৰ আহিলে মানে টেট হ'লেহে মানে শিক্ষক হ'ব পাৰিব। আকৌ টেট দিলোঁ, টেটত মই 2-1 নম্বৰৰ কাৰণে সেইবাৰত মানে মই বিফল হ'লোঁ আৰু। কিন্তু তাৰপিছত মই আকৌ কষ্ট কৰিলোঁ মানে যে কিয় মই নোৱাৰিম। সেই কষ্টৰ কৰি এতিয়া শেষ পৰ্যায়ত মানে উপনীত হৈছোহি। এটা সফল পৰিক্ৰমা বুলি মই ক'ব লাগিব মোৰ জীৱনত মানে। এটা আমাৰ যিসকল নৱনিযুক্ত এতিয়া পাইছে বনগাঁৱৰ যুৱকসকলে যুৱক যুৱতীসকলে তেখেতসকলক আমি উৎসাহ জনাবৰ বাবে ভৱিষ্যত প্ৰজন্মক উৎসাহ জনাবৰ বাবে আজি অনুষ্ঠানটো আমি পাতিছোঁ, যাতে তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ যাতে আদৰ্শৰে বাকী উঠি অহা চামে অন্ততঃ দেখক যে নিজৰ শিক্ষা দীক্ষা লৈ কিবা এটা সংস্থাপন হ'লে মানে ৰাইজে কিমান ভাল পায়। এইটোকে হেৰি কৰি আমি আজি চৰাইদেউ জিলাৰ বনগাঁৱৰ গাঁওবুঢ়াসকল লগ হৈ আমি এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ। আমাৰ 17 জন আছে চৰাইদেউ জিলাৰ বনগাঁও গাঁওবুঢ়া আৰু কি কয় কেণ্ডিডেট আছে 20 জন আৰু তেওঁলোকে বিশেষকৈ শিক্ষা বিভাগত পাইছে, তাৰ পুলিচত পাইছে আৰু এডিআৰ পাইছে আৰু 3rd গ্ৰেডৰ পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।